Good afternoon. আজি আপোনালোকক সকলোলৈ আৰু এটা নতুন ক্লাছলৈ আপোনালোকক অভ্যৰ্থনা জনাইছোঁ। আজি আমি অলৰেডি যোৱা ক্লাছত পঢ়ি থকা আৰ্লি মোগলছ আৰু আফগানসকলৰ বিষয়ে আজি আমি কণ্টিনিউৱেশ্যন কৰিম। যোৱাটো ক্লাছত আমি অলৰেডি আদি মোগলসকলৰ প্ৰাথমিক মোগলসকলৰ কথা আমি পঢ়িছিলোঁ আৰু লগতে আফগানসকলৰ বিষয়ে কিছু আমি আলোচনা কৰিছিলোঁ। প্ৰথমতে লোদী সাম্ৰাজ্যৰ বিষয়ে চিকন্দৰ লোদী আৰু ইব্ৰাহিম লোদী কেনেদৰে শাসন কাৰ্য চলাইছিল আফগানসকলৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। তাৰপিছত লোদী সাম্ৰাজ্য বা আফগানসকলৰ পৰা কেনেদৰে মোগলসকলে শাসনভাৰ গ্ৰহণ কৰিছিল বা লৈ লৈছিল সেই বিষয়ে আমি কিছু আলোচনা কৰিছিলোঁ আগৰ ক্লাছত আমি দেখিছিলোঁ বাবৰ চিকন্দৰ লোদী আৰু ইব্ৰাহিম লোদীয়ে কেনেদৰে লোদী সাম্ৰাজ্য শাসন কৰিছিলে, তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন, তেওঁলোকৰ যুদ্ধ আদিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু লগতে আমি আলোচনা কৰিছিলোঁ বাবৰ আছিলে মোগলসকলৰ প্ৰথমজন শাসক ভাৰতবৰ্ষত। তেখেতে কেনেদৰে ভাৰতত শাসন প্ৰতিষ্ঠা কৰিছিলে, ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। সেইটো আলোচনা কৰিছিলোঁ। আৰু আজি আমি তাৰ পৰৱৰ্তী অংশ হুমায়ুনৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে আমি যোৱা ক্লাছত পঢ়া কিছু বস্তু অকণমান ৰিভাইজ কৰি লৈছোঁ। আমি অলৰেডি আৰম্ভ কৰিছিলোঁ যে লোদীসকলৰ শেষৰ প্ৰথমতে আমি জানিছিলোঁ যে চুলতানেট পিৰিয়ডৰ 5টা বংশৰ ডাক বংশ, খিলজী বংশ, তুগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। এই বংশৰ শেষৰজন ৰজা আছিলে চুলতান আছিলে ইব্ৰাহিম লোদী। আৰু ইব্ৰাহিম লোদীক পানিপথৰ যুদ্ধত পৰাস্ত কৰি বাবৰে খুৰাচান বুলি এখন সৰু প্ৰদেশ, চেণ্ট্ৰেল এছিয়া এখন সৰু প্ৰদেশ খুৰাচানৰ শাসক বাবৰে আহি পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰি 1526 খ্ৰীষ্টাব্দত ভাৰতত মোগল সাম্ৰাজ্যৰ পাতনি মেলিছিল। এই বিষয়ে আমি যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলোঁ। লগতে বাবৰে যদিও লোদীসকলক পানিপথৰ বা আফগানসকলক পানিপথৰ যুদ্ধত পৰাস্ত কৰি ভাৰতত শাসন কাৰ্য আৰম্ভণি কৰিছিল, তথাপিতো বাবৰে আৰু কিছু ভাৰতত আৰু 4খন যুদ্ধ কৰি আক্ৰমণ কৰিছিল বা যুদ্ধ কৰিবলগীয়া হৈছিল। আন এখন ইম্পৰ্টেণ্ট যুদ্ধ আছিলে বাবৰৰ, এইখন আছিলে ৰাজপুতসকলৰ লগত যুদ্ধখন আছিলে খানুৱা যুদ্ধ। এইখন আছিলে 1227ত। আৰু তেনেদৰে আকৌ কিছুমান আফগান আছিলে, কিছু আফগানৰ লগত তেওঁ আকৌ যুদ্ধ কৰিব লগা হৈছিলে। এইখন আছিলে ঘগ্ৰা যুদ্ধ। এই যুদ্ধখন আছিলে 1529ত। এই 3খন যুদ্ধ বিজয়ী হোৱাৰ পিছত, বিশেষকৈ প্ৰথমখনতে হয় পানিপথৰ যুদ্ধ, আৰু যুদ্ধৰ পিছতেই তেওঁ ভাৰতত দিল্লীত তেওঁ মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। আৰু ৰাজপুতসকলক পৰাস্ত কৰি তেওঁ ভেটি সুদৃঢ় কৰিছিলে। আৰু লগতে ঘাগ্ৰা যুদ্ধত পৰাস্ত কৰি আফগানসকলক পৰাস্ত কৰি তেওঁ ৰাজ্যখন এটা গতি লগাই থৈ গৈছিল বুলি আমি ভাবিব পাৰোঁ। কিন্তু এই 3খন যুদ্ধ কৰি বিশেষ 3খন যুদ্ধ কৰাৰ পিছতো তেওঁ কিন্তু বেছিদিন জীয়াই থকা নাছিলে। 1829ৰ ডিচেম্বৰ মাহত তেওঁৰ 47 ইয়াৰ্ছত তেওঁৰ মৃত্যু হৈছিলে। আৰু সেইকাৰণে তেওঁ ৰাজ্যখনৰ ভাৰতত মোগলৰ ৰাজ্যখনৰ স্থাপন কৰিবলৈ খালি তেওঁ ভেটি স্থাপন কৰিবলৈ সুবিধা পাইছিলে। ৰাজ্যখন তেওঁ সুদৃঢ় কৰিবলৈ বা সম্প্ৰসাৰণ কৰিবলৈ তেওঁ কোনো ধৰণৰ সুবিধা পোৱা নাছিলে। সেইকাৰণে তেওঁৰ বাকীখিনি দায়িত্ব তেওঁৰ নিজৰ পুত্ৰ হুমায়ুনৰ হাতত এৰি থৈ গৈছিল। এতিয়া আমি আজি প্ৰথম ক্লাছত আমি চাম হুমায়ুনৰ প্ৰথম ক্লাছৰ সময়ত আজিৰ ক্লাছত আমি হুমায়ুনৰ কেনেকৈ ভাৰতত তেওঁ শাসন কাৰ্য আৰম্ভণি কৰিছিল তেওঁৰ বিষয়ে আমি পঢ়িবলৈ পাম। আমি এইখিনি বস্তু আজি আৰম্ভ কৰিম বুলি ভাবিছোঁ। এতিয়া আমি প্ৰথমতে পঢ়িম ভাৰতত হুমায়ুনৰ কেনেকুৱা ধৰণৰ শাসনৰ ব্যৱস্থা হৈছিল। আমি গম পাওঁ যে বাবৰৰ মৃত্যুৰ পিছত বাবৰে তেওঁৰ উত্তৰাধিকাৰী হিচাপে হুমায়ুনক মনোনীত কৰি থৈ গৈছিল। আৰু সেই কৰ্তৃত্বৰে হুমায়ুনে ভাৰতত দিল্লীত মোগলসকলৰ সাম্ৰাজ্য অলৰেডি ভেটি আছিলে, তেওঁ সাম্ৰাজ্যখন সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া আমি আলোচনা কৰিম হুমায়ুনৰ দিনত কেনেকুৱা কি কণ্ডিশ্যন আছিলে, বাবৰৰ দিনত কেনেকুৱা কণ্ডিশ্যন আছিলে। আমি দেখিবলৈ পাওঁ যে হুমায়ুনৰ দিনত ভাৰতত ৰাজনৈতিক পৰিস্থিতি একেবাৰে বেলেগ আছিল। বাবৰৰ দিনত বাবৰে যথেষ্টখিনি কষ্ট কৰি ভাৰতত তেওঁৰ ভেটি স্থাপন কৰিছিলে মোগল সাম্ৰাজ্যৰ।
কিন্তু হুমায়ুনৰ দিনত মোগল সাম্ৰাজ্যৰ ভেটি অলৰেডি আছিলে, যদিও তেওঁ কিছু পাৰ্চনেলিটি, তেওঁৰ ব্যক্তিত্ব বাবৰতকৈ কিছু পৰিমাণে বেলেগ আছিল, যাৰ ফলত তেওঁৰ শাসন ব্যৱস্থাটো ইয়াৰ প্ৰভাৱ পৰিছিল। বাবৰৰ দৰে তেওঁ অভিজাতসকলৰ পৰা সন্মান বিচৰা নাছিল। তাৰোপৰি তেওঁ চাঘাটী সম্ভ্ৰান্ত লোকসকলৰ তেওঁৰ প্ৰতি অনুকূল প্ৰৱণতা নাছিল। বাবৰে যেনেকৈ তেওঁৰ আণ্ডাৰত বহুতখিনি মানুহ তেওঁ অধীনস্থ কৰি ৰাখিছিল, হুমায়ুনে কিন্তু সেইটো কৰিব পৰা নাছিল, কাৰণ তেওঁ সম্ভ্ৰান্তসকলৰ পৰা কোনো ধৰণৰ আনুগত্য বিচৰাও নাছিল, সন্মানো বিচৰা নাছিল, আৰু লগতে তেওঁৰ বহু ধৰণৰ চাঘাটাই নামৰ সম্ভ্ৰান্ত শ্ৰেণীৰ তেওঁৰ প্ৰতি কোনো ধৰণৰ অনুকূল প্ৰভাৱ নাছিল। আৰু বাবৰৰ সেৱাত যোগদান কৰা সম্ভ্ৰান্ত লোকসকলে হুমায়ুনৰ ৰাজত্বকালত হুমায়ুনক পৰিত্যাগ কৰিছিল। বাবৰৰ সময়ত বাবৰৰ আণ্ডাৰত আছিল, কিন্তু হুমায়ুনৰ সময়ত হুমায়ুনৰ পৰা তেওঁলোক আঁতৰি গৈছিল। তাইমুৰৰ বংশধৰ মুহম্মদ চুলতান মিৰ্জা, মুহম্মদ জামান আৰু বাবৰৰ ব্ৰাদাৰ ইন ল মীৰ মুহম্মদ মাহদী খাৱাজাক সিংহাসনৰ বাবে আকাংক্ষিত যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰা হৈছিল। যদিও বাবৰে তেওঁৰ পুত্ৰ হুমায়ুনক দিল্লীৰ সিংহাসনৰ উত্তৰাধিকাৰ কৰি থৈ গৈছিল, কিন্তু মই যিকেইজনৰ নাম ক'লো, মুহম্মদ চুলতান মিৰ্জা, মাহমুদ জামান, বাবৰৰ ব্ৰাদাৰ ইন ল মীৰ মুহম্মদ মাহদী খাৱাজাক সিংহাসনৰ বাবে যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰা হৈছিল। গতিকে এওঁলোকেও দিল্লীৰ সিংহাসন অধিকাৰ কৰাৰ কাৰণে আশা কৰি ৰখি আছিল। বিশেষকৈ আমিৰ নিজামুদ্দিন আলী খালিফাই যিটো ষড়যন্ত্ৰ চলাইছিল সেইটো বিফল হৈছিল, বা মোগলৰ বিৰুদ্ধে বা হুমায়ুনৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছিল, সেইটো অৱশ্যে বিফল হৈছিল। সাম্ৰাজ্যবাদী ক্ষমতা আৰু আধিপত্য বজাই ৰাখিবলৈ হুমায়ুনেই আফগানসকলৰ বিৰুদ্ধে পূব আৰু পশ্চিম দুয়োটা দিশতে যুঁজিব লগা হৈছিল, কাৰণ আফগানসকল গোটেই ভাৰতজুৰি বিয়পি আছিল, পূব ফালৰ আফগান, পশ্চিম ফালৰো আফগান, আৰু হুমায়ুনে বিশেষকৈ এই আফগানসকলৰ লগত যুঁজ দিব লগা হৈছিল। কিন্তু হুমায়ুনৰ কাৰণে আটাইতকৈ বিপদজনক আছিল তেওঁৰ ভাতৃ কামৰান মিৰ্জাৰ পৰা, কিয়নো মোগল সাম্ৰাজ্যৰ দুটা কেন্দ্ৰস্থল হৈছিল। বাবৰৰ আণ্ডাৰত আছিল দিল্লী, আগ্ৰা। তেনেদৰে কামৰানৰ আণ্ডাৰত আছিল, হুমায়ুনৰ আণ্ডাৰত আছিলে দিল্লী আৰু আগ্ৰা। তেনেকৈ আফগানিস্তান আৰু পাঞ্জাৱ আছিলে কামৰানৰ অধীনত। দুয়োজনে কিন্তু ভাতৃ আছিল, আৰু সেইকাৰণে হুমায়ুনৰ ক্ষেত্ৰত তেওঁৰ সাম্ৰাজ্যখন সফলভাৱে শাসন কৰিবলৈ, সম্প্ৰসাৰণ কৰিবলৈ নিজৰ ভাতৃ কামৰানৰ লগত যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু ইয়াৰ ফলত কেন্দ্ৰৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল। হুমায়ুনে প্ৰথমতে ৱেষ্টাৰ্ণৰ পাঞ্জাৱ বা পশ্চিমৰ পাঞ্জাৱসকলৰ লগত মোকাবিলা কৰিম বুলি ভাবিছিল। পশ্চিমৰ পাঞ্জাৱ মানে ভাৰতৰ পশ্চিম ভাগত যিখিনি আফগান আছিল, সেই আফগানবিলাকৰ পশ্চিম ফালত থকা আফগানবিলাকৰ লগত মোকাবিলা কৰিবলৈ তেওঁ প্ৰথমতে ভাবি লৈছিলে। গতিকে প্ৰথমতে আছিল পশ্চিম অংশত ভাৰতৰ আফগানসকলৰ নেতা আছিল বাহাদুৰ শ্বাহ। বাহাদুৰ শ্বাহৰ সৈতে হুমায়ুনৰ সম্পৰ্ক মানে কেনেকুৱা আছিল, এইটো মানে খুব এটা কৌতূহল আমি বহন কৰিব পাৰি। এই সম্পৰ্কটো আৰম্ভণিতে 1531 পৰা 1533 বাহাদুৰ শ্বাহে হুমায়ুনৰ লগত বন্ধুত্ব তথা অনুগত্য দেখাইছিল, কিন্তু একে সময়তে মোগলৰ সীমান্তৰ ওচৰলৈ তেওঁ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছিল। যদিও হুমায়ুনৰ লগত বন্ধুত্ব তেওঁ দেখাইছিল, কিন্তু একে সময়তে বাহাদুৰ শ্বাহে মোগলৰ যিখিনি সীমা আছিল সেই সীমালৈ তেওঁৰ ৰাজ্য সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাই আছিল। এই ক্ষেত্ৰত মালোৱাই আছিল প্ৰধান। মালোৱাখন আছিল, আমি আগতেও যোৱা ক্লাছতো আমি পঢ়িছোঁ, মালোৱাখন এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য আছিল, আৰু ই দুয়োপক্ষৰ কাৰণে ৱেষ্টাৰ্ণ আফগানছ বা হুমায়ুন বা মোগলসকলৰ বাবে এখন বাফাৰ ষ্টেট বা এখন কেন্দ্ৰীভূত ৰাজ্য আছিল, যিখন মানে ফিৰিঙতি টাইপ আছিল। গতিকে এই বাফাৰ ষ্টেটখন এনেদৰে যদি মালোৱাখন যদি স্বাধীনভাৱে থাকে, তেতিয়া মোগলে ইয়াক ল'বলৈ চেষ্টা কৰিব। তেনেদৰে বাহাদুৰ শ্বাহে ইয়াক ল'বলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ মালোৱাখন কৈছে অলৰেডি অতি গুৰুত্বপূৰ্ণ ঠাই আছিল, কিয়নো গুজৰাটলৈ যোৱা গোটেইবোৰ বাণিজ্যিক পথ মালোৱাৰ মাজেৰে যাব লগা হৈছিল। তাৰোপৰি মালোৱাখন আছিল এখন
অতি সমৃদ্ধশালী, অতি শস্য উৎপাদনৰ উৰ্বৰ খেতিভূমি থকা এখন ৰাজ্য। গতিকে এই ৰাজ্যখন যাতে বাহাদুৰ শ্বাহে হওক, হুমায়ুনে হওক, চবেই নিজৰ ফলীয়া কৰি ল'বলৈ চেষ্টা কৰিছিল। 1530 খ্ৰীষ্টাব্দত বাহাদুৰ শ্বাহে মালোৱাত সামৰিক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল আৰু অৱশেষত 1531 খ্ৰীষ্টাব্দত তেওঁ মালোৱা দখল কৰিছিল। কিছুদিনৰ পিছত তেওঁ হুমায়ুনৰ বিপক্ষে আকৌ পূব বিহাৰৰ শ্বেৰ শ্বাহ আৰু বেংগলৰ নুছৰত শ্বাহৰ লগ লাগি 1532ত মিত্ৰতা কৰিবলৈ আৰম্ভ কৰিছিলে। হুমায়ুনৰ বিৰুদ্ধে বাহাদুৰ শ্বাহে নতুনকৈ মিত্ৰতা কৰিবলৈ আৰম্ভ কৰিছিলে পূব বিহাৰৰ শ্বেৰ শ্বাহ আৰু বেংগলৰ নুছৰত শ্বাহৰ লগত লগ লাগি বাহাদুৰ শ্বাহে হুমায়ুনৰ বিৰুদ্ধে বা মোগলৰ বিৰুদ্ধে তেওঁ কিবা কৰিবলৈ, খেদিবলৈ, মোগলসকলক ইয়াৰ পৰা উঠাই নিব, খেদি দিবলৈ তেওঁ কিছুমান মিত্ৰতা স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। 1532ত নুছৰত শ্বাহে খোৱাজা চাৰা মালিকৰ অধীনত এটি দূত প্ৰেৰণ কৰিছিল, যাক বাহাদুৰ শ্বাহে ভালদৰে আপ্যায়ন কৰিছিল আৰু তেওঁৰ মিত্ৰতা গ্ৰহণ কৰিছিল। আৰু ইয়াৰ উপৰিও বহুতো উত্তৰ আৰু পূব প্ৰান্তৰ বহুতো অসন্তুষ্ট আফগানে বাহাদুৰ শ্বাহৰ লগত যোগদান কৰিছিল। মোগলসকলক খেদি পঠিয়াই পুনৰাই আফগানসকলক ক্ষমতা হস্তগত কৰাবলৈ বাহাদুৰ শ্বাহক নেতা হিচাপে তেওঁলোকে মানি লৈছিল। চুলতান বাহলুল লোদীৰ পুত্ৰ ফাটাহ খান, তুতাৰ খান, ৰায় নুৰ খান, গোৱালিয়ৰৰ ৰজা বিক্ৰমজিতৰ নেফিউ আৰু কালপিৰ আলম খান লোদী সকলোৱে বাহাদুৰ শ্বাহলৈ চাই ৰখি আছিল। আনকি ইষ্টাৰ্ণ আফগানসকলৰ পৰাও বাবন খান লোদী, মালিক ৰুফচান, দাত্তু চাৰৱানী আৰু মাৰুফ ফাৰ্মলিয়েও বাহাদুৰ শ্বাহৰ পক্ষত থিয় হৈ আছিল। সকলোৱেও এতিয়া পূব ফালৰ আফগান বা পশ্চিম ফালৰ আফগান বুলি কোনো কথা নাছিল। সকলোৱে বাহাদুৰ শ্বাহৰ নেতৃত্বত মোগলসকলক উফৰাই পেলাবলৈ একত্ৰিত হৈছিল বুলি ক'ব পাৰোঁ। হুমায়ুনে কিন্তু এইবিলাক পৰিঘটনাত কৰি তেওঁ গুৰুত্ব দিছিল আৰু ইষ্ট আৰু ৱেষ্টাৰ্ণ আফগানসকলে একেদৰে আক্ৰমণ কৰিলে হুমায়ুনৰ বাবে পৰিস্থিতি আৰু অধিক বেয়া হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে একেলগে আক্ৰমণ হুমায়ুনক কৰা নাছিল। ইয়াৰ মাজত বাহাদুৰ শ্বাহে আগ্ৰাসী পৰিকল্পনাৰ বাবে চলিয়ে আছিল। তেওঁ ভিলচাৰ, ৰায়চান, উজ্জয়িন, ঘাগ্ৰাও অধিকাৰ কৰিছিল। এইদৰে তেওঁ মোগলক গোৱালিয়ৰ, কালিঞ্জাৰ, বায়ানা, আগ্ৰাৰ পৰা আঁতৰাই ৰাখিব পাৰিছিল। বাহাদুৰ শ্বাহে মালোৱা আৰু ৰাজপুতানাৰ দিশে সম্প্ৰসাৰণত ব্যস্ত থকা সময়তে হুমায়ুনে চুনাৰ ঘেৰাও কৰি ৰাখিছিল। এনেকুৱা পৰিস্থিতিত তেওঁ 1532ৰ পৰা 1533লৈ লৰালৰিকৈ আগ্ৰালৈ উভতি যাবলৈ বাধ্য হৈছিল, কিয়নো বাহাদুৰ শ্বাহে এনেকুৱা এটা পৰিস্থিতি কৰি ৰাখিছিল যাৰ ফলত হুমায়ুনে চুনাৰ ঘেৰাও কৰিছিল সেইখিনি সময়ত আৰু তেওঁ আগ্ৰালৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। কিন্তু বাহাদুৰ শ্বাহে মোগলৰ লগত কোনো ধৰণৰ সংঘৰ্ষও বিচৰা নাছিল। যদিও মোগলৰ পৰা তেওঁ ৰাজ্য অধিকাৰ কৰিব বিচাৰিছিল, মোগলসকলক তেওঁ প্ৰতিৰোধ কৰিব বিচাৰিছিল, কিন্তু মোগলসকলৰ লগত কোনো ধৰণৰ যুদ্ধ কৰিবলৈ বিচৰা নাছিল। আৰু সেয়েহে তেওঁ লগে লগে খুৰাউন খানৰ অধীনত দূত পঠিয়াইছিলে হুমায়ুনলৈ, আৰু হুমায়ুনে চৰ্ত দিছিল যে তেওঁ বিৰোধীসকলক বিশেষকৈ মাহমুদ জামান মিৰ্জাক আশ্ৰয় নিদিবলৈ হুমায়ুনে তেওঁক জনাইছিল। এনেদৰে একে সময়তে হুমায়ুনে গুজৰাটী প্ৰতিষ্ঠানসমূহক ভাবুকি নিদিবলৈ সন্মত হৈছিল আৰু ইয়াৰ বিপৰীতে বাহাদুৰ শ্বাহে মাণ্ডুৰ পৰা আঁতৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ মাজতে বাহাদুৰ শ্বাহে পৰ্তুগীজ ভাবুকি দমন কৰিবলগীয়া হৈছিল, কাৰণ ৱেষ্টত আছিল তেওঁ, আৰু 1533 আৰু হুমায়ুনে ইষ্টৰ আফগানসকলক মোকাবিলা কৰাত ব্যস্ত হৈছিল। এই মাজৰ সময়খিনিত বাহাদুৰ শ্বাহে এটা সময়ত 1533 এনেকুৱা সময়ত তেওঁ আকৌ যদি মোগলসকলৰ লগত এটা বুজাপৰাত আহিবলৈ চেষ্টা কৰিছিল। তেওঁ হুমায়ুনলৈ দূত পঠিয়াইছিল আৰু হুমায়ুনে তেওঁৰ বিৰোধীসকলক আশ্ৰয় দিবলৈ বাহাদুৰ শ্বাহক মানা কৰিছিল। তাৰ বিনিময়ত তেওঁ গুজৰাটৰ প্ৰতিষ্ঠানসমূহক ভাবুকি নিদিবলৈ হুমায়ুনে মানি লৈছিল। এনেকুৱা সময়তে হুমায়ুনে চুনাৰ অধিকাৰ কৰি আছিল আৰু লগতে বাহাদুৰ শ্বাহে ৱেষ্টত পশ্চিম অংশত পৰ্তুগীজসকলৰ ভাবুকি তেওঁ দমন কৰাত জড়িত থাকিবলগীয়া হৈছিল। আৰু সেনেকুৱা সময়ত 1533তেই হুমায়ুনে
ইষ্টৰ ফালৰ আফগানসকলৰ লগত তেওঁ মোকাবিলা কৰিব লগা হৈছিল। 1535ত নতুনকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ ফলত হুমায়ুনে গুজৰাট আক্ৰমণ কৰিবলৈ বাধ্য হৈ পৰিছিল। প্ৰতিশ্ৰুতি ভংগ কৰি বাহাদুৰ শ্বাহেও মহম্মদ জামান মিৰ্জাক আশ্ৰয় দিয়াৰ লগতে চিত্তৰ আক্ৰমণ কৰে। চিত্তৰ বাহাদুৰ শ্বাহৰ বাবে এক গুৰুত্বপূৰ্ণ ভিত্তি প্ৰদান কৰিছিল। ইয়াৰ পৰা আজমীৰ, নাগৰ, ৰাণথাম্বৰলৈ সম্প্ৰসাৰণৰো তেওঁৰ সুবিধা আছিল। কিন্তু এটা কাৰণত হুমায়ুনে বাহাদুৰ শ্বাহক বাধা দিয়াৰ পৰা বিৰত হৈ আছিল। কিন্তু আগ্ৰাৰ পৰা কালপিলৈ তেওঁৰ যাত্ৰা অতি লেহেমীয়া আছিল। ঠিক তেনেদৰে তেওঁ চিত্তৰ পাবলৈ এটা দীঘলীয়া বাট লৈছিল। এনেকুৱা ভাৱ হয় যে হুমায়ুনে বাহাদুৰ শ্বাহক চিত্তৰ দখল কৰাত কোনো বাধা দিবলৈ বিচৰাই নাছিল। হুমায়ুনে হস্তক্ষেপ কৰাৰ আগতে অৱশ্যে বাহাদুৰ শ্বাহে মাণ্ডু পাবলৈ ব্যাকুল হৈ পৰিছিল আৰু তেওঁ মাণ্ডুত উপস্থিতো হৈছিল। চিত্তৰৰ পৰা গুজৰাটলৈ পিছুৱাই যোৱা একমাত্ৰ পথটোৱে আছিল মাণ্ডু, আৰু সেইটো ইতিমধ্যে হুমায়ুনে দখল কৰি লৈছিল। তেওঁ বাহাদুৰ শ্বাহৰ শিবিৰটো সকলো দিশৰ পৰা ঘেৰাও কৰি বা আবদ্ধ কৰি ৰাখিছিল আৰু যোগান বিভাগক যোগানো কৰ্তন কৰিছিল। এমাহৰ ভিতৰত একো আশা নেদেখি গুজৰাটী সৈন্যই যেতিয়া দেখিলে গুজৰাট তেওঁলোকে হুমায়ুনে পুৰা ঘেৰাও কৰি ৰাখিছে, তাৰ পৰা ওলাব পৰা নাই, তেতিয়া এমাহমানৰ পিছত গুজৰাটী সৈন্যই তেওঁলোকৰ নিজৰ শ্ৰেষ্ঠ আৰ্টিলাৰী বা অস্ত্ৰ শস্ত্ৰবিলাক নিজেই ধ্বংস কৰি পেলাইছিল, যাতে মোগলসকলে সেই অস্ত্ৰ শস্ত্ৰবিলাক তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব নোৱাৰে। তাৰপিছত বাহাদুৰ শ্বাহে মাণ্ডুৰ পৰা চম্পাৰেন, আহমেদাবাদ, কাম্বেৰলৈ পলাই গৈ কাঠিৱাৰ পাৰ হৈ দিউত উপস্থিত হৈছিল। মোগলে তাৰ পৰাও তেওঁক খেদি পঠিয়াই, যদিও বাহাদুৰ শ্বাহক গ্ৰেপ্তাৰ কৰা বা হত্যা কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাছিল। ইয়াৰ পৰা এনে অনুমান হয় যে হুমায়ুনে কেৱল মাত্ৰ গুজৰাটৰ বাহাদুৰ শ্বাহৰ বা গুজৰাটৰ ক্ষমতাহে ধ্বংস কৰিব বিচাৰিছিল, বাহাদুৰ শ্বাহক তেওঁ হত্যা কৰিব বিচৰা নাছিল। চাম্পাৰেনৰ যেতিয়া মোগল অফিচাৰ এজনে বাহাদুৰ শ্বাহক চিনাক্ত কৰিছিল, তেতিয়াও তেওঁক এৰেষ্ট কৰা হোৱা নাছিল বা তেওঁক হত্যা কৰা হোৱা নাছিল। ইয়াৰ পিছত হুমায়ুনে মাণ্ডু এৰি আগ্ৰালৈ লৰালৰিকৈ উভতি যাবলগীয়া হৈছিল, কাৰণ তেওঁৰ দীৰ্ঘদিনীয়া অনুপস্থিতিৰ বাবে দৌব আৰু আগ্ৰাত বিদ্ৰোহৰ সূচনা হৈছিল। মাণ্ডু তেতিয়া তেওঁ মিৰ্জা আসকাৰীৰ অধীনত ৰাখি থৈ গৈছিল। কিন্তু যিহেতু মাণ্ডুখন মোগলসকলৰ ঠাই নাছিল, সেইকাৰণে মোগলসকলে তাতে যিখিনি নিয়ন্ত্ৰণ কৰিছিল বা সাধাৰণ মানুহ হত্যা লুটপাত আদি কৰিছিল, তাৰ ফলত তাতেও সাধাৰণ মানুহৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছিল। এনেকুৱা এটা বিশৃংখল পৰিস্থিতিত হুমায়ুনে মাণ্ডু এৰি যোৱাৰ সুযোগ গ্ৰহণ কৰি দিউৰ পৰা পুনৰ বাহাদুৰ শ্বাহে আহি মাণ্ডুত উপস্থিত হৈছিল আৰু সকলোৱে তেওঁক আনন্দিত হৈ তেওঁক সম্ভাষণ জনাইছিল। বাহাদুৰ শ্বাহে এনেকুৱা পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি আহমেদাবাদত মোগলক পৰাস্ত কৰে। ইতিমধ্যে এই সময়তে বাহাদুৰ শ্বাহে আকৌ দিউলৈ যাব লগা হৈছিল, পুনৰাই যাব লগা হৈছিল। পৰ্তুগীজসকল তাতে কিছু ডিষ্টাৰ্ব বা বেমেজালিৰ বিশৃংখলতাৰ সৃষ্টি কৰিছিল, কিন্তু এইবাৰ পৰ্তুগীজসকল সফল হৈছিল আৰু বিশ্বাসঘাতকতা কৰি বাহাদুৰ শ্বাহক তেওঁলোকে 1537ত হত্যা কৰিছিল। ফলত চাৰিওফালে গুজৰাটত বা ৱেষ্টত চাৰিওফালে বেমেজালিৰ সৃষ্টি হৈছিল। যেতিয়া কোনো বিকল্প নাছিল, তেতিয়া ৱেষ্টতো আফগানসকলৰ নেতাজনৰ হত্যা কৰা হোৱাত আফগানসকলৰ নেতা হিচাপে কোনো এজন বিশেষ ব্যক্তি নাথাকাত তেওঁলোকে নেতৃত্বৰ বাবে মোগলসকলৰ বিৰুদ্ধে বা নিজৰো নেতৃত্বৰ বাবে তেওঁলোকে ইষ্টৰ আফগান শ্বেৰশ্বাহৰ মুখৰ ফালে চাই থাকিব বাধ্য হৈছিল। এতিয়া আহিছিলে পূবৰ আফগান আৰু হুমায়ুন। এতিয়া পূবৰ আফগান বুলি কোৱাৰ লগে লগে শ্বেৰশ্বাহৰ কথা আহিছে, আৰু পশ্চিমৰ আফগান বুলি কোৱাৰ লগে লগে বাহাদুৰ শ্বাহৰ কথা আহিছিল। যিয়ে নহওক পূবৰ আফগানবিলাকৰ কথা আমি এতিয়া আলোচনা কৰিম। হুমায়ুনৰ হাতত 1531 খ্ৰীষ্টাব্দত আফগানসকলৰ পৰাজয়ৰ ফলত বা চনৰ ঘেৰাৰ কৰাৰ বাবে 1531ত আফগানসকলৰ পৰাজয় হৈছিলে হুমায়ুনৰ হাতত, যাৰ ফলত আফগান সম্ভ্ৰান্ত লোকসকলক গুজৰাটলৈ পলায়ন কৰিছিল, বিশেষকৈ বাহাদুৰ শ্বাহৰ ওচৰলৈ পলায়ন কৰিছিল এটা সময়ত। ইয়াৰ ফলত ইষ্টত আফগানসকলৰ মাজত ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হৈছিল আৰু যাৰ ফলত শ্বেৰশ্বাহে সেইখিনি সময়ত নিজৰ ক্ষমতা
সুদৃঢ় কৰাৰ যথেষ্ট সুযোগ পাইছিল। 1530 পৰা 35 এই সময়ছোৱা শ্বেৰশ্বাহৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়। পূবৰ আফগানসকলৰ মাজত নিজৰ স্থান সুদৃঢ় কৰিবলৈ তেওঁ বংগৰ শাসকৰ অধীনত আশ্ৰয় লোৱাৰ আফগান আৰু বংগৰ শাসকৰ সৈতে হস্তক্ষেপ কৰিবলগীয়াও হৈছিল। আনহাতে কোনো ধৰণৰ প্ৰত্যক্ষ সংঘৰ্ষ হ'লে মোগলৰ লগত মুখামুখি হ'ব পৰা অৱস্থাত তেওঁ প্ৰায়ে নাছিল। সেইখিনি সময়ত মোগলৰ লগত মুখামুখি হ'ব পৰাকৈ শ্বেৰশ্বাহ প্ৰস্তুত নাছিল। সৌভাগ্যক্ৰমে পৰিস্থিতিয়ে শ্বেৰশ্বাহৰ ফালে অনুকূল ৰূপ লৈছিল। গুজৰাটৰ বাহাদুৰ শ্বাহৰ অধিক গুৰুত্ব ভাবুকি বুলি বিবেচনা কৰি হুমায়ুনে প্ৰথমতে বাহাদুৰ শ্বাহৰ ওচৰলৈ তেওঁক প্ৰতিহত কৰিবলৈ বিচাৰিছিল আৰু এই সময়ছোৱাতে শ্বেৰশ্বাহে নিজৰকেই শক্তিশালী বা সুদৃঢ় কৰাৰ সুযোগ লাভ কৰিছিল। শ্বেৰশ্বাহে বংগৰ শাসকৰ দুটা আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছিল। প্ৰথম আক্ৰমণ আছিল চুলতান নাছৰত শ্বাহৰ ৰাজত্বকালত 1532-33 ভিতৰত মুংগেৰৰ মুক্তিৰ অধীনত মুংগেৰৰ মুক্তি কুতুব খানৰ অধীনত আৰু দ্বিতীয়টো চুলতান মাহমুদ শ্বাহৰ ৰাজত্বকালত 1534ত তেওঁ ইব্ৰাহিম খানৰ অধীনত তেওঁ বেংগলৰ লগত তেওঁৰ এটা কনফ্লিক্ট বা সংঘৰ্ষ হৈছিল। অৱশ্যে দুয়োবাৰেই বংগৰ সৈন্যবাহিনী পৰাস্ত হৈছিল। এই পৰাজয়ে বংগৰ সৈন্যবাহিনীৰ দুৰ্বলতা উদঙাই দেখাই দিছিল। ফলস্বৰূপে সৈন্যবাহিনীৰ শ্বেৰশ্বাহৰ প্ৰতিপত্তি তথা তেওঁৰ শক্তি বৃদ্ধি পাইছিল। আগতে তেওঁক পৰিত্যাগ কৰা আফগানসকলে এতিয়া তেওঁৰ অধীনত যোগদান কৰিবলৈ লহৰি আহিছিল। তদুপৰি বাহাদুৰ শ্বাহৰ মৃত্যুৰ পিছত আফগানসকলৰ শ্বেৰশ্বাহৰ দলত যোগদান কৰাৰ বাহিৰে অন্য ৰাস্তা নাছিল, বিশেষকৈ মোগলসকলক প্ৰতিৰোধ কৰিবলৈ। এতিয়া শ্বেৰশ্বাহে নিৰ্বিবাদে আফগানৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁ এইবাৰ 1535ত বংগ আক্ৰমণ কৰি সুৰজগড়ৰ যুদ্ধত বংগদেশৰ সেনাক পৰাস্ত কৰিছিল। যুদ্ধৰ পিছত শান্তি চুক্তিমতে বংগৰ মুহম্মদ শ্বাহে যুদ্ধৰ বাবে শ্বেৰশ্বাহক হাতী যোগান ধৰিবলৈ সন্মত হৈছিল আৰু প্ৰয়োজন সাপেক্ষে আৰ্থিক সহায় আগবঢ়াম বুলিও তেওঁ সন্মত হৈছিল। বংগৰ বিৰুদ্ধে শ্বেৰশ্বাহৰ বিশাল বিজয় আৰু ইষ্টৰ মোগল টেৰিটৰিজবোৰত তেওঁৰ আক্ৰমণ, বিশেষকৈ গোৰখপুৰতো বেনাৰসলৈ আক্ৰমণে হুমায়ুনক সচকিত কৰি তুলিছিল। এতিয়া হুমায়ুনে পূব অঞ্চলৰ উন্নয়নৰ ওপৰত চকু ৰাখিবলৈ জৌনপুৰৰ গভৰ্ণৰ হিন্দু বেগক নিযুক্তি দিছিল, কিন্তু আনহাতে শ্বেৰশ্বাহে অতি সতৰ্কতাৰে কাম কৰি হিন্দু বেগক নিজৰ আনুগত্যৰ আশ্বাস দিছিল আৰু মোগলৰ ওপৰত পৰৱৰ্তী আক্ৰমণৰ বাবে নিজৰ সৈন্যবাহিনী শক্তিশালী ৰূপত সংগঠিত তেওঁ কৰিবলৈ সময়ৰ সৎ ব্যৱহাৰ কৰিছিল। প্ৰস্তুতি শেষ হোৱাৰ পিছত তেওঁ হিন্দু বেগলৈ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল। একে সময়তে তেওঁ 1537ত দ্বিতীয়বাৰৰ বাবে বংগ আক্ৰমণ কৰিছিল। শ্বেৰশ্বাহৰ ব্যৱহাৰ তথা কাৰ্যকলাপত বিৰক্ত হৈ হিন্দু বেগে তেওঁৰ শত্ৰুতাপূৰ্ণ উদ্দেশ্যৰ কথা হুমায়ুনক অৱগত কৰাইছিল। যেতিয়া আফগান বিষয়াসকলে হুমায়ুনক উপদেশ দিছিল যে শ্বেৰশ্বাহক বংগ অধিকাৰ বন্ধ কৰিব লাগে, সেই সময়তে মোগল বিষয়াসকলে আকৌ হুমায়ুনক প্ৰথমতে সোণাৰ অধিকাৰ কৰিবলৈহে উপদেশ দিছিলে। দুটা ধৰণৰ মতামত তেওঁৰ ওপৰলৈ আহিছিলে। এটা আছিলে আফগানক বংগ অধিকাৰ কৰাৰ হস্তক্ষেপ কৰিবলৈ বাধা দিব লাগে, আনটো হৈছিলে সোণাৰ অধিকাৰ কৰিবলৈ উপদেশ দিছিলে। কিন্তু ইষ্টৰ অভিযানসমূহৰ ভেটি হিচাপে ইয়াক ব্যৱহাৰ কৰিব পৰা যাব, কিয়নো সোণাৰখন এখন গুৰুত্বপূৰ্ণ ঠাই আছিল। সেইকাৰণে হুমায়ুনে পিছৰ অপশ্যনটো তথা সোণাৰ অধিকাৰ কৰাৰ কথাটো তেওঁ বেছি গুৰুত্ব সহকাৰে লৈছিল, যাৰ ফলত তেওঁ আগ্ৰালৈ কিয়নো অপশ্যনটো গুৰুত্বপূৰ্ণ আছিল, কিয়নো আগ্ৰালৈ এটা যাতায়াতৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ পথ আছিল এই ঠাইত। সেইকাৰণে ৰুমি খানৰ নেতৃত্বত হুমায়ুনে সোণাৰ অধিকাৰ কৰাৰ কাৰণে দায়িত্ব দিছিল, যদিও ৰুমি খানে এই ক্ষেত্ৰত যথেষ্ট লেহেমীয়া গতিত প্ৰায় 6 মাহ কাল লগাইছিল সোণাৰ অধিকাৰ কৰাৰ বাবে। আৰু সেইখিনি সময়তে এইটো এটা হুমায়ুনৰ ক্ষেত্ৰত দোষ হৈছিল বুলি ক'ব পাৰি।
কৈছিল, যাৰ ফলত তেওঁ এটা সময়ত তেওঁৰ নিজৰ সিংহাসনেই ত্যাগ কৰিব লগা হৈছিল। যদিও চুনাৰ আফগানসকলৰ হাতত এৰি দিয়াটো সঠিক নাছিল, এইটো এটা কথাও আছিল, কিন্তু শ্বেৰশ্বাহে স্বাধীনভাৱে আৰু বাধাহীনভাৱে বেংগলখন দখল কৰিব পাৰিছিল, কাৰণ তেওঁ বেংগল দখল কৰাৰ ক্ষেত্ৰত মোগলসকলে বা হুমায়ুনে কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাছিল, কাৰণ তেওঁ অলৰেডি চুনাৰ দখল কৰোঁতে 6 মাহ সময় লগাই দিছিল। আৰু এইখিনি সময়তে শ্বেৰশ্বাহে নিজকে বেংগলত অধিকাৰ কৰি তেওঁক নিজকে সুদৃঢ় কৰাৰ সুযোগ দিছিল। আৰু এই দুটাই নিশ্চয় হুমায়ুনৰ যথেষ্টখিনি ভুল আছিল বুলি, দোষ আছিল বুলি আমি ভাবিব পাৰোঁ। শ্বেৰশ্বাহে এই সময়ৰ সদব্যৱহাৰ কৰিছিল আৰু 1538ত ঘোৰ দখল কৰি দ্য কেপিটেল অফ বেংগল ঘোৰ দখল কৰিছিল। এনেকুৱা পৰিস্থিতিত হুমায়ুনে শ্বেৰশ্বাহক বেংগল আৰু ৰোতাছগড় তেওঁৰ হাতলৈ হস্তান্তৰিত কৰিবলৈ শ্বেৰশ্বাহক আদেশ দিছিল, কিন্তু শ্বেৰশ্বাহে বেংগলখন এৰি দিবলৈ ইচ্ছুক নাছিল আৰু নিগচিয়েশ্যন তথা আলোচনাও তেওঁলোকৰ মাজত ফলপ্ৰসূ হোৱা নাছিল। এতিয়া হুমায়ুন সচেতন হৈছিল আৰু শ্বেৰশ্বাহৰ শক্তি তথা ক্ষমতা কমাব বিচাৰিছিল। যদিও হুমায়ুনে নিজকে বেংগলৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ বা ইনভল্ভ কৰিব বিচৰা নাছিল, কিন্তু পৰিস্থিতিয়ে তেওঁক এই কাম কৰাবলৈ বাধ্য কৰিছিল। শ্বেৰশ্বাহে বুদ্ধি কৰি তৎক্ষণাত বেংগলৰ পৰা পলায়ন আঁতৰি দিছিল আৰু কোনো ধৰণৰ বাধা নোহোৱাকৈ হুমায়ুনে 1538ত বেংগলত উপস্থিত হৈছিল। এই বেংগলত হুমায়ুনে 3-4 মাহ থাকিবলগীয়া হৈছিল আৰু তাৰ বিশৃংখল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিল। এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি এনে সময়তে শ্বেৰশ্বাহে আগ্ৰালৈ যাতায়াতৰ সকলো ব্যৱস্থা নিজৰ নিয়ন্ত্ৰণৰ অধীনলৈ আনিছিল, যাৰ ফলত পিছত হুমায়ুনে আগ্ৰালৈ যোৱাৰ যাতায়াত তথা যোগাযোগৰ যথেষ্ট অসুবিধা লাভ কৰিবলগীয়া হৈছিল। ইয়াৰ লগতে হুমায়ুনৰ কষ্ট আৰু বঢ়াই তুলিছিল হিন্দল মিৰ্জাই, যিগৰাকীক হুমায়ুনে সৈন্য যোগান আৰু যা যোগান কৰিবলৈ পঠিয়াইছিল। তেওঁ ক্ষমতা হস্তগত কৰিছিল। হুমায়ুনে অতি ততাতৈয়াকৈ চুনাৰলৈ আহিছিল আৰু তাত উপস্থিত হৈছিল 1539ত। তেওঁ কাৰমানাছা নদীৰ ৱেষ্টাৰ্ণ ছাইডত নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল। কেম্পৰ সন্মুখত তেওঁক নদীৰে ঘেৰি আছিল আৰু লগতে পিছফালে চুনাৰে তেওঁক নিজৰ মানুহৰ দ্বাৰা হাততেই আছিল। এই ক্ষেত্ৰত শ্বেৰশ্বাহে যুদ্ধবিৰতি কৰিবলৈ ইচ্ছুক আছিল, কিন্তু এনে সময়ত কোনো প্ৰয়োজন নোহোৱাকৈ এটা ভুল ডিচিশ্যন লৈ হুমায়ুনে কাৰমানাছা নদী পাৰ হৈ নিজকে উদঙাই দেখাইছিল আৰু যথেষ্ট বিপদৰ সন্মুখীন হৈছিল। সুবিধা বুজি শ্বেৰশ্বাহে হুমায়ুনৰ যোগান সঁজুলি, পৰিবহণ ব্যৱস্থাৰ সকলো ত্ৰুটিৰ বিষয়ে সম্পূৰ্ণৰূপে জানি লৈ অলপো সময় নষ্ট নকৰি তেওঁ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিছিল আৰু এই যুদ্ধবিৰতিৰ চৰ্ত পূৰণ কৰাৰ অভিনয় কৰিছিল শ্বেৰশ্বাহে। আৰু অভিনয় কৰি তেওঁ মোগল সৈন্যবাহিনীক আক্ৰমণ কৰিছিল। অপ্ৰস্তুত মোগল সৈন্যবাহিনীৰ মাজত যথেষ্টখিনি বিভ্ৰান্তি, বেমেজালি সৃষ্টি হৈছিল। তেওঁলোকৰ মাজত পেনিক হৈছিল। বৃহৎ সংখ্যক মোগল সৈন্য নিহত হৈছিল। হুমায়ুন আৰু আসকাৰী মিৰ্জা কোনোমতে পলাই যাবলৈ সক্ষম হৈছিল। হুমায়ুনে কাৰা, মানিকপুৰ আৰু কালপিৰ পথেৰে গৈ 1539ত আগ্ৰাত উপস্থিত হৈছিল। ৰাজা বিৰভান তথা গাহৰৰ শাসক তেওঁলোকক উদ্ধাৰ কৰাত যথেষ্ট সহায় কৰিছিল। কামৰান মিৰ্জাই হুমায়ুনক সম্পূৰ্ণৰূপে ধ্বংস হোৱা সৈন্যবাহিনীৰ সৈতে আদৰি লৈছিল। আনহাতে শ্বেৰশ্বাহে নিজৰ বিজয়ত উল্লাসিত হৈ নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিছিল। এনে পৰিস্থিতিত এখন চূড়ান্ত সংঘৰ্ষ অনিবাৰ্য আছিল, কিন্তু 1540ত গংগাৰ পাৰত হোৱা কনৌজৰ যুদ্ধত হুমায়ুন অতি শোচনীয়ভাৱে পৰাস্ত হয়। ইয়াৰ ফলত পুনৰবাৰৰ বাবে ভাৰতত মোগল সাম্ৰাজ্যৰ অস্তিত্ব প্ৰায় নাইকিয়া হোৱাৰ দৰে হয় আৰু পুনৰাই দ্বিতীয় এখন আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ মুকলি হয়। শ্বেৰশ্বাহৰ বিৰুদ্ধে হুমায়ুনৰ বিপৰ্যয়ৰ কেইবাটাও কাৰকে অৰিহণা যোগাইছিল বুলি আমি জানিব পাৰোঁ। প্ৰথমটো হৈছে হুমায়ুনে নিজৰ ভাতৃসকলৰ শত্ৰুতাৰ সন্মুখীন হৈছিল, যিসকলক তেওঁ বহু সময়ত অতি নমনীয়তাৰে, অতি ভালদৰে আত্মীয়তাৰে তেওঁলোকৰ লগত মোকাবিলা কৰিছিল।
2 নম্বৰ পইণ্টত আছিল কেতিয়াবা পৰিস্থিতি দ্ৰুত বা ক্ষিপ্ৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন থাকিলে হুমায়ুনেও অলপভাৱে লেহেমীয়া গতিৰে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। উদাহৰণস্বৰূপে তেওঁ গুজৰাট আৰু বেংগলৰ অভিযানত ভালকৈ এই কথা দেখিবলৈ পোৱা যায়। 3 নম্বৰটো হৈছিল তেওঁৰ কিছু পৰিমাণে ভাগ্যৰ দ্বাৰা প্ৰতাৰিত হৈছিল বুলিব পাৰি। উদাহৰণস্বৰূপে বংগৰ মহম্মদ শ্বাহে তেওঁক বেংগৰ ৰাজনীতিত অনাৱশ্যকীয়ভাৱে জড়িত কৰি হুমায়ুনৰ বহুতো মূল্যৱান সময় নষ্ট কৰিছিল আৰু শ্বেৰ শ্বাহক শক্তি আহৰণৰ বা সুযোগ আহৰণৰ সুবিধা দিছিল। 4 নম্বৰ পইণ্টটো হৈছিল নিৰন্তৰ যুদ্ধৰ বাবেও তেওঁ আৰ্থিক সম্পদৰ অভাৱ হৈছিল। এই দুৰ্বলতা অতিশয় স্পষ্ট হৈ পৰিছিল যেতিয়া তেওঁ বংগত আবদ্ধ হৈ পৰিছিল। ধন আৰু খাদ্য সামগ্ৰী যা যোগানৰ অভাৱ ঘটিছিল। 5 নম্বৰত দিছে ইয়াৰ উপৰিও শ্বেৰ শ্বাহৰ শাসক অভিজ্ঞতা আৰু সংগঠিত ক্ষমতা যথেষ্টখিনি বা তেওঁৰ ব্যক্তিত্ব যথেষ্টখিনি আগৰণুৱা আছিল। ৰাজনৈতিক সুযোগৰ সন্ধানত তেওঁ পাকৈত আছিল। তেওঁ এগৰাকী সুদক্ষ ৰাজনীতিবিদ আছিল। আনহাতে হুমায়ুনে নিজৰ সামৰ্থ্য আৰু সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ ব্যৰ্থ হৈছিল। অলৰেডি হুমায়ুনে এখন পূৰ্ব প্ৰতিষ্ঠিত ৰাজ্য লাভ কৰিছিল যদিও সেইখন তেওঁ ভালদৰে ৰাখিব পৰা নাছিল তেওঁ কিছুমান কাৰণত। তাৰপিছত আমাৰ আহিব এতিয়া হুমায়ুনৰ, এতিয়া আমি পালোঁ শ্বেৰ শ্বাহ আৰু হুমায়ুনৰ কথা কিছুমান পালোঁ। এতিয়া আমি পাম হুমায়ুনৰ লগত তেওঁ ভাতৃসকলৰ কেনেকুৱা সম্পৰ্ক আছিল, এই বিষয়ে আমি কিছু আলোচনা কৰিবলৈ পাম। এতিয়া আছিলে পিতৃ বাবৰৰ মৃত্যুৰ লগে লগে হুমায়ুনে অতি আত্মীয়তাৰে অতি মৰমেৰে তেওঁৰ সাম্ৰাজ্যখনক 4 ভাগত, তেওঁৰ 4জন ভায়েকৰ মাজত 4 ভাগত ভাগ কৰি দিছিল। মেৱালখন দিয়া গৈছিলে হিন্দালক, চম্ভলখন দিয়া গৈছিল আস্কাৰীক, পাঞ্জাৱ, কাবুল আৰু কান্দাহাৰ দিয়া গৈছিল কামৰান মিৰ্জাক, আৰু তেওঁ দিল্লী আৰু আগ্ৰাত তেওঁ নিজেই আছিল। এনেকুৱা ধৰণৰ কিছুমান তেওঁ ভাগ কৰিছিল। গোটেই সাম্ৰাজ্যখন সৰু সৰু ভাগত ভাগ কৰি পেলাইছিল। আৰু এই বিভাজনটোৱে হুমায়ুনৰ কাৰণে প্ৰতিকূল আছিল, কাৰণ এই বিভাজনৰ ফলত তেওঁৰ হাতত সম্পদৰ পৰিমাণ কমি গৈছিল। তেওঁৰ এই দয়ালু ব্যৱহাৰৰ পিছতো তেওঁৰ ভাতৃসকলে প্ৰয়োজনত তেওঁক সহায় কৰা নাছিল। বাহাদুৰ শ্বাহে আহমেদাবাদ আক্ৰমণৰ সময়ত গুজৰাটৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া তেওঁৰ ভাতৃ আস্কাৰী মিৰ্জাই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা নাছিল, যাৰ ফলত হুমায়ুনে মালৱা হেৰুৱাব লগা হৈছিল। আস্কাৰী মিৰ্জাই কামৰানৰ পক্ষলৈ কান্দাহাৰলৈ আগবাঢ়ি গৈছিল, যি সময়ত শ্বেৰ শ্বাহৰ হাতত হুমায়ুনৰ পৰাজয় হৈছিল আৰু ভাতৃসকলৰ সহায়ৰ প্ৰয়োজন হৈছিল। সেইখিনি সময়ত আস্কাৰী মিৰ্জাই কামৰানৰ ওচৰলৈ গুচি গৈছিল। অৱশ্যে হিন্দাল মিৰ্জাই সামগ্ৰিকভাৱে হুমায়ুনৰ প্ৰতি আনুগত্যশীল হৈ আছিল। আনকি শেষত তেওঁৰ বাবে যুদ্ধ কৰি মৃত্যু বৰণ কৰিছিল। হুমায়ুনৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি আছিল তেওঁৰ ভাতৃ কামৰান মিৰ্জাৰ পৰা আফগানিস্তান আৰু পাঞ্জাৱৰ শাসক, প্ৰায় অৰ্ধস্বাধীন শাসক পদবী গ্ৰহণ কৰা কামৰান মিৰ্জাৰ পৰা। এনেদৰে মোগলসকলৰ 2টা ক্ষমতাৰ কেন্দ্ৰ স্থাপন হৈছিল, উত্থান ঘটিছিল। এটা আছিল লাহোৰত কামৰান মিৰ্জাৰ আণ্ডাৰত, আনটো হৈছিল আগ্ৰাত হুমায়ুনৰ আণ্ডাৰত আছিল। এই পৰিস্থিতিত এখন কেন্দ্ৰীভূত ৰাজ্য নোহোৱা হৈছিল, যাৰ ফলত ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰিছিল। মোগলসকলে পোনপ্ৰথমবাৰৰ বাবে সন্মুখীন হোৱা এটা বৃহৎ সংকট আছিল এই মানে 2খন কেন্দ্ৰ 2টা ক্ষমতাৰ কেন্দ্ৰ স্থাপন হোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বা বৃহৎ সংকট আছিল মোগলসকলৰ 1538 পৰা 40লৈ। এইটো এটা স্পষ্ট দৃশ্যপট আছিল। যদিও কামৰান মিৰ্জাই প্ৰথম অৱস্থাত হুমায়ুনৰ প্ৰতি আনুগত্যশীল হৈ আছিল আৰু দিল্লীৰ গভৰ্ণৰ য়াদগাৰ নাছিৰ মিৰ্জাৰ আহ্বানত হিন্দাল মিৰ্জাৰ সৈতে মোকাবিলা কৰিবলৈ 1539ত লৰালৰিকৈ দিল্লীলৈ গৈছিল। ইতিমধ্যে আকৌ শ্বেৰ শ্বাহৰ বিৰুদ্ধে হুমায়ুনক সহায় কৰিবলৈ চৌচাৰ ফালে যোৱাৰ পৰিৱৰ্তে হিন্দাল আৰু কামৰানে দূৰৰ পৰাই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছিল। তেওঁলোকে হুমায়ুনক সময়মতে সহায় আগবঢ়োৱা হ'লে নিশ্চয় হুমায়ুনে শ্বেৰ শ্বাহক পৰাস্ত কৰিব পাৰিলেহেঁতেন। এনে ভাৱ হয় যেন কামৰানে আফগানসকলৰ বিৰুদ্ধে ঐক্যবদ্ধ জোট গঠন কৰাতকৈ নিজৰ ভূখণ্ড ৰক্ষা কৰাতহে তেওঁ বেছি গুৰুত্ব দিছিল। আনকি শ্বেৰ শ্বাহৰ সৈতে হুমায়ুনৰ চূড়ান্ত সংঘৰ্ষৰ সময়ত 1540 সময়ত চৌচাৰ যুদ্ধৰ সময়তো কামৰানে তেওঁৰ গোটেই সৈন্যবাহিনী পঠিওৱাৰ পৰিৱৰ্তে
লাহোৰত থকা সম্ৰাটৰ পৰিচৰ্যাৰ বাবে মাত্ৰ ৩,০০০ সৈন্যহে পঠিয়াইছিল। শ্বেৰশ্বাহৰ হাতত হুমায়ুনৰ পৰাজয়ৰ পিছত ১৫৪০ত কামৰানে আনকি কোৱাজী আব্দুল্লাৰ জৰিয়তে শ্বেৰশ্বাহলৈ পাঞ্জাবখন দুয়ো পক্ষৰ মাজত এটা সীমা হিচাপে নিশ্চিন্ত কৰাৰ প্ৰস্তাৱো দিছিল। ইতিমধ্যে শ্বেৰশ্বাহে হুমায়ুন আৰু তেওঁৰ ভাতৃসকলৰ মাজত সম্বন্ধৰ কথা গম পাই দুৰ্বল সম্বন্ধৰ কথা গম পাইছিল আৰু তেওঁ এই সুবিধা গ্ৰহণ কৰি কামৰানৰ লগত তেওঁৰ ৰাজ্যৰ সীমা সিন্ধু নদী কৰি পেলাইছিল, পাঞ্জাবখন কৰা নাছিল। কামৰানে অনুভৱ কৰিছিল যে ভাতৃৰ অযোগ্যতাৰ বাবেহে তেওঁ পাঞ্জাবখন হেৰুৱাব লগা হৈছিল আৰু সেয়েহে তেওঁ কাবুল আৰু কান্দাহাৰ ৰক্ষা কৰিবলৈ ব্যাকুল হৈ পৰিছিল। 1545ৰ পৰা 1553লৈ এই সময়ছোৱাত হুমায়ুনে কামৰান মিৰ্জাৰ সৈতে মোকাবিলা কৰোঁতে ব্যস্ত থাকিব লগা হৈছিল। হুমায়ুনে নিজৰ কাৰণে কোনো কামেই কৰিব পৰা নাছিল। নিজৰ ভাতৃ যাক তেওঁ নিজে ৰাজ্য ভাগ কৰি দিছিল, তেওঁৰ বিৰুদ্ধে তেওঁৰ লগত তেওঁক প্ৰতিৰোধ কৰাতে কামৰানক প্ৰতিৰোধ কৰাতে তেওঁ ব্যস্ত থাকিব লগা হৈছিল ইমান বছৰে। অৱশ্যে তেওঁলোকৰ সমৰ্থনে হুমায়ুনৰ ব্যৰ্থতা অকল তেওঁৰ ভাতৃসকলৰ লগত সম্বন্ধই নহয়, কিন্তু ভাতৃসকলে হুমায়ুনৰ লগত সুসম্বন্ধ বজাই ৰখাহেঁতেন হুমায়ুনে তেওঁৰ নিজৰ কাম কাজবিলাক কৰিবলৈ সহজ কৰিব পাৰিলেহেঁতেন আৰু মোগল সাম্ৰাজ্যখন ৰক্ষা কৰিব নিশ্চয় পাৰিলেহেঁতেন বুলি আমি ভাবিব পাৰোঁ। এতিয়া আহিব আমাৰ আলোচনাৰ ক্ষেত্ৰত আহিব ভাৰতৰ দ্বিতীয় আফগান সাম্ৰাজ্য। আমি গম পাওঁ প্ৰথম আফগান সাম্ৰাজ্য আৰম্ভ হৈছিলে বা তুৰ্কী মুছলমান বা আফগান বা সাম্ৰাজ্যবোৰ আৰম্ভ হৈছিলে প্ৰথমতে 1206 খ্ৰীষ্টাব্দত স্লেভ ডাইনেষ্টিৰ পৰা, তাৰপিছত 1526 খ্ৰীষ্টাব্দত লোদী ডাইনেষ্টিত আফগানসকলৰ প্ৰথম সাম্ৰাজ্যখন শেষ হৈছিলে। এতিয়া আকৌ পুনৰাই আমি আফগান সাম্ৰাজ্য পঢ়িবলৈ পাম। দ্বিতীয় আফগান সাম্ৰাজ্যৰ বিষয়ে আমি আকৌ আলোচনা কৰিম। অৱশেষত মোগল সম্ৰাট হুমায়ুনক বহিষ্কাৰ কৰি শ্বেৰশ্বাহ উত্তৰ ভাৰতৰ সম্ৰাট হিচাপে নিজকে স্বীকৃতি দিছিল। পূবৰ বে অৱ বেংগলৰ পৰা উত্তৰৰ হিমালয় আৰু চাউথৰ মালোৱালৈ এইকেইখন তেওঁৰ নিজৰ আণ্ডাৰত আছিল। মুলতান, আপাৰ চীন, মালদেও আদি পশ্চিমৰ ৰাজপুতনাৰ বৌদ্ধৰ মুখিয়াল আৰু ৰেইজানৰ ভেয়া পুৰাণমল আদিও শ্বেৰশ্বাহৰ হাতত পৰাস্ত হৈছিল। শ্বেৰশ্বাহে পুনৰ এটা কেন্দ্ৰীভূত শাসন ব্যৱস্থা পুনৰুত্থান কৰিবলৈ বিচাৰিছিল। শ্বেৰশ্বাহৰ সৈতে নৰ্থ ইণ্ডিয়াৰ ইতিহাসত এক নতুন যুগৰ সূচনা হৈছিল বুলি আমি ক'ব পাৰোঁ। শাসনৰ ক্ষেত্ৰত বা তেওঁৰ শাসন কাৰ্য বা তেওঁৰ এডমিনিষ্ট্ৰেশ্যন বা শাসন কাৰ্যৰ ক্ষেত্ৰত নৰ্থ ইণ্ডিয়াত এটা নতুন কেন্দ্ৰীভূত শাসন ব্যৱস্থা আৰম্ভণি হৈছিল বুলি আমি ক'ব পাৰোঁ। ভাৰতৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ আছিল শ্বেৰশ্বাহ। ৰাজতন্ত্ৰৰ ধাৰণা আৰু অনুষ্ঠানৰ ক্ষেত্ৰতে কিছুমান অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সংঘটিত কৰিছিল। মোগল সম্ৰাটক পৰাস্ত কৰি শ্বেৰশ্বাহে নিজকে স্বাধীন সাৰ্বভৌম শাসক বুলি ঘোষণা কৰি দ্বিতীয় আফগান সাম্ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰে। আফগান শাসনৰ এই 15 বছৰ কাল মোগল ইতিহাসৰ অন্তৰায় বা অন্ধকাৰ যুগ বুলি আমি ক'ব পাৰোঁ। দ্বিতীয় আফগান সাম্ৰাজ্যৰ এই সময়ছোৱা অৱশ্যে প্ৰশাসনিক উদ্ভাৱন আৰু সংগঠনৰ বাবে ভাৰতৰ ইতিহাসত অতি উল্লেখযোগ্য স্থান দখল কৰি আছে। শ্বেৰশ্বাহৰ শাসনৰ চমু সময়ছোৱা মাত্ৰ 1540ৰ পৰা 1545লৈ মাত্ৰ 5 বছৰ কালত নিজকে নতুনকৈ প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যখন সঠিকভাৱে ৰাখিবলৈ সদায় সাজু হৈ থাকিবলগীয়া হৈছিল। আমি ইয়াত শ্বেৰশ্বাহৰ শাসন কালত সংঘটিত হোৱা ঘটনাপ্ৰবাহ সংঘৰ্ষৰ বিষয়ে কিছু আলোচনা কৰিম। প্ৰথমতে আহিছিলে খাক্কাৰ। খাক্কাৰসকল আছিলে ইনহেবিটেণ্ট অফ নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ বিটুইন ইণ্ডাছ এণ্ড জেলাম আৰু ইণ্ডাছ নদীৰ মাজত থকা বাসিন্দাসমূহ খাক্কাৰ বুলি কৈছিল। তেওঁলোকে আছিল প্ৰথম যিয়ে শ্বেৰশ্বাহৰ লগত সংঘৰ্ষত লিপ্ত হ'বলগীয়া হৈছিল। অৱশ্যে এই ক্ষেত্ৰত শ্বেৰশ্বাহে সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাছিল, কাৰণ খাক্কাৰসকলে কঠোৰ তথা দৃঢ় প্ৰতিৰোধ কৰিছিল। বেংগলৰ গভৰ্ণৰ খিজিৰ খানে স্বাধীন হোৱাৰ কিছু প্ৰৱণতা দেখাইছিল। এনেকুৱা পৰিস্থিতিত শ্বেৰশ্বাহে পাঞ্জাবৰ পৰা আঁতৰি বেংগলৰ দিশে 1541ত আগবাঢ়িবলগীয়া হৈছিল আৰু বেংগলৰ পৰা খিজিৰ খানক বৰ্খাস্ত কৰিছিল। শ্বেৰশ্বাহৰ পৰৱৰ্তী লক্ষ্য আছিল মালৱাৰ, য'ত কোৱাদিৰ শ্বাহ অবাধ্য হৈছিল।
বাটত মাজতে শ্বেৰশ্বাহে আব্দুল কাছিমৰ পৰা গোৱালিয়ৰো দখল কৰিছিল। পৰৱৰ্তী সময়ত মালৱাৰ কাদিৰ শ্বাহে আত্মসমৰ্পণ কৰিছিল। যদিও তেওঁক গ্ৰেপ্তাৰ কৰিছিল, ৰাজপুতসকলৰ লগত মোকাবিলা কৰিবলৈ শ্বেৰশ্বাহে 1543 খ্ৰীষ্টাব্দত ৰায়চান দুৰ্গটো ঘেৰি ধৰিছিল। ৰায়চানৰ শাসক পুৰণ সিং মলে যদিও তেওঁৰ অধীনতা গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিছিল, শ্বেৰশ্বাহে কিন্তু সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল আৰু তেওঁক আক্ৰমণ কৰিছিল। আৰু এই যুদ্ধত পুৰণ-মলৰ লগতে বহুতখিনি ৰাজপুত সৈন্যৰ মৃত্যু হৈছিল। 1543ত মুলতান প্ৰদেশো শ্বেৰশ্বাহে জয় কৰিছিল। ৰায়চানৰ ৰাজপুতসকলৰ পৰাজয়ৰ পিছতো মাৰৱাৰৰ ৰজা মালদেউ তেতিয়াও যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল বুলি ক'ব পাৰোঁ। ইতিমধ্যে শ্বেৰশ্বাহে নিজৰ আধিপত্য চাম্বৰ, নাগৰ, বিকানীৰ, আজমিৰ আৰু বেদনাৰলৈ বিস্তৃত কৰিছিল। শ্বেৰশ্বাহে মালদেউৰ বিৰুদ্ধে অভিযান চলাই 1546ত আজমিৰ, পালি, মাউণ্ট আবু আদি দখল কৰিছিল। কোনো গুৰুত্বপূৰ্ণ প্ৰতিৰোধ নকৰাকৈ উদয় সিঙে চিত্তৰ চাবিও শ্বেৰশ্বাহক গোটাই দিছিল। এনেদৰে প্ৰায় ৰাজপুতনা শ্বেৰশ্বাহৰ হাতলৈ আহিছিল। কিন্তু তেওঁ ৰাজপুতনাৰে কালিঞ্জৰ দুৰ্গ দখল কৰাত সফল হৈছিল। কিন্তু এই দুৰ্গ ঘেৰাও কৰি থকা সময়তে হোৱা এক বিস্ফোৰণত, খাৰ বাৰুদত বা অস্ত্ৰৰ গুদামত হোৱা বিস্ফোৰণত শ্বেৰশ্বাহ অতি বেয়াকৈ আহত হৈছিল আৰু 1545 খ্ৰীষ্টাব্দতেই তেওঁৰ অতি কম বয়সতে তেওঁৰ মৃত্যু হৈছিল। এনেদৰে অতি কম সময়ৰ ভিতৰতে তেওঁ ভাৰতৰ ইতিহাসত অতি গৌৰৱময় স্থান দখল কৰি আছে বুলি আমি ক'ব পাৰোঁ। মাত্ৰ 5 বছৰ কাল তেওঁ শাসন কৰিছিল, 1540 পৰা 45লৈ। শ্বেৰশ্বাহৰ পুত্ৰ আৰু অধিকাৰী ইছলাম শ্বাহ 1545 পৰা 53লৈ। এইখিনি সময়ত তেওঁৰ পুত্ৰ ইছলাম শ্বাহে তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিজৰ সাম্ৰাজ্যখন অক্ষত ৰাখিবলৈ সক্ষম হৈছিল, যদিও ইয়াক পুনৰাই তেওঁ আৰু সম্প্ৰসাৰণ তথা সুদৃঢ় কৰিব পৰা নাছিল। তেওঁৰ বেছিভাগ সময়ে তেওঁৰ নিজৰ ভাতৃ আদিল শ্বাহৰ নেতৃত্বত উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰোঁতেই তথা ষড়যন্ত্ৰ দমন কৰোঁতেই তেওঁ ব্যস্ত থাকিব লগা হৈছিল। ইয়াৰ বাহিৰে বিশেষকৈ নিয়াজী আফগান আৰু সাধাৰণ আফগানসকলৰ প্ৰতি তেওঁৰ অপমানজনক ব্যৱহাৰে তেওঁক সাধাৰণ আফগানসকলৰ পৰা কোনো ধৰণৰ সমৰ্থন লাভ কৰা নাছিল, বৰঞ্চ অধিক ক্ষোভৰে সৃষ্টি কৰিছিল, যাৰ কুপ্ৰভাৱ তেওঁৰ পুত্ৰ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে ভোগ কৰিবলগীয়া হৈছিল। ইছলাম শ্বাহৰ মৃত্যুৰ পিছত 1553ত তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰীসকলে ৰাজনীতিৰ সকলো মসৃণ পথ মুকলি কৰাৰ সকলো প্ৰচেষ্টা থকা সত্ত্বেও আভ্যন্তৰীণ বিদ্ৰোহে নতুনকৈ প্ৰতিষ্ঠা লোৱা চুৰ সাম্ৰাজ্যখন আফগান সাম্ৰাজ্যখনক ধ্বংস কৰি পেলাইছিল বুলি আমি ক'ব পাৰোঁ। হুমায়ুনৰ বাবে ই অতি এটা সুযোগ দিছিলে। হুমায়ুন অলৰেডি সুযোগ বিচাৰি আছিলে মোগল সাম্ৰাজ্যৰ পুনৰ উত্থানৰ বাবে, আৰু শ্বেৰশ্বাহৰ উত্তৰাধিকাৰীসকলৰ দিনত তেওঁলোকৰ আভ্যন্তৰীণ বিদ্ৰোহ কণ্ডলে হুমায়ুনক মোগল সাম্ৰাজ্য পুনৰ উত্থানৰ বাবে এটা সুযোগ দিছিল বুলি ক'ব পাৰোঁ। ইছলাম শ্বাহৰ মৃত্যুৰ পিছত মুবাৰিজ খানে তেওঁৰ পুত্ৰ ফিৰোজক হত্যা কৰি সিংহাসন আৰোহণ কৰি আদিল শ্বাহ নাম লৈ সিংহাসন আৰোহণ কৰে। বিৰোধ, বিদ্ৰোহ, বিশৃংখলতাই সমগ্ৰ দেশখনকে বিনষ্ট কৰিছিল, আৰু যাৰ ফলত অৱশেষত দ্বিতীয় আফগান সাম্ৰাজ্যখন 5টা ভাগত সৰু সৰু ভাগত বিভক্ত হৈ গৈছিল। পাঞ্জাবখন আহমদ খান, দৌব আৰু চম্বলখন ইব্ৰাহিম শ্বাহ, বিহাৰ আৰু চেনাজত আদিল শ্বাহ, মালোৱাত বেজ বাহাদুৰ, দিল্লী আৰু আগ্ৰাত চিকন্দৰ শ্বাহে নিয়ন্ত্ৰণ কৰিছিল। এনেকুৱা ৰাজনৈতিক পৰিস্থিতিয়ে হুমায়ুনৰ বাবে অতি অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল তেওঁৰ সাম্ৰাজ্যখন পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে। এতিয়া আমি পঢ়িম চুৰ এডমিনিষ্ট্ৰেশ্যন। চুৰ এডমিনিষ্ট্ৰেশ্যন বিশেষভাৱে শ্বেৰশ্বাহৰ শাসনৰ কাৰণে বেছি বিখ্যাত আছিল, যদিও আমি আদিল শ্বাহৰ কথাও আমি কিছু পঢ়িবলৈ পাম। আমি জানিব পাৰোঁ শ্বেৰশ্বাহে আলাউদ্দিন খিলজী ডাইনেষ্টিৰ আলাউদ্দিন খিলজীৰ ৰাজত্বকালৰ ইতিহাসৰ পৰা অনুপ্ৰাণিত হৈছিল যেন ভাৱ হয়।
খিলজী সুলতানে প্ৰৱৰ্তন কৰা প্ৰায়বোৰ নীতি নিয়ম তেওঁ গ্ৰহণ কৰিছিল, কিন্তু এইবোৰ কাৰ্যকৰণৰ ক্ষেত্ৰত খিলজীসকলৰ নিচিনা তেওঁ কঠোৰ নাছিল। খিলজীক আমি প্ৰথমতে পঢ়িছিলোঁ, খিলজী সুলতান আলাউদ্দিন খিলজীৰ প্ৰশাসন অতি অতি ফলপ্ৰসূ আছিল, গৌৰৱময় আছিল তেনেদৰে, কিন্তু অতি কঠোৰ আছিলে। কিন্তু যদিও শ্বেৰশ্বাহে আলাউদ্দিন খিলজীৰ শাসন ব্যৱস্থাৰ পৰা যথেষ্টখিনি তেওঁ আহৰণ কৰিছিল বা আহি লৈছিল, যদিও তেওঁ এই ক্ষেত্ৰত ইমপ্লিমেণ্ট কৰাত বা এইটোকে কাৰ্যকৰী কৰাত তেওঁ ইমান কঠোৰ নাছিল। দোব অঞ্চলৰ চৰকাৰ মানে হৈছে ছাকচেছৰ অফ শিখ আণ্ডাৰ খিলজী, মানে এখন সৰু সৰু ঠাই। আনহাতে দোব অঞ্চলৰ চৰকাৰ প্ৰশাসনিক সহ বিত্তীয় একক আছিল। প্ৰশাসনিক এডমিনিষ্ট্ৰেশ্যন ইউনিট লগতে চৰকাৰসমূহ এডমিনিষ্ট্ৰেটিভ ইউনিট লগতে ইকনমিক ইউনিটো আছিল। প্ৰশাসনিক সহ বিত্তীয় একক আছিল। আনহাতে ৱালিয়াত বাহিৰৰ অঞ্চলৰ কেইবাজনে চৰকাৰক সামৰি লৈছিল, যেনে প্ৰতিৰক্ষাৰ সুবিধাৰ বাবে মালৱা, বেংগল, ৰাজপুতানা, সিন্ধ, মুলতান আদি। চৰকাৰ এখনত কেইবাখনো পৰগনা আছিল, কেইবাখনো গাঁৱৰে পৰগনা গঠন হৈছিল। গাঁওখন আছিল প্ৰাথমিক বিত্তীয় একক। চৰকাৰ বা উলায়াতৰ মুৰব্বী হিচাপে অধিষ্ঠিত সম্ভ্ৰান্ত বিষয়াসকলক সীমাহীন ক্ষমতা দিয়া হৈছিল। সীমাহীন ক্ষমতা দিয়া হোৱা নাছিল, যথেষ্টখিনি ক্ষমতা দিয়া নাছিল। এই চৰকাৰ বা ৱালিয়াতৰ মুৰব্বীবিলাকক যথেষ্টখিনি ক্ষমতা দিয়া হোৱা নাছিল। তেওঁলোকক নিয়মিতভাৱে ৰাজঘৰীয়া নিৰ্দেশৰ জৰিয়তে নতুন নীতি নিয়মসমূহ কাৰ্যকৰী কৰিবলৈ কৰিবলৈ দিয়া হৈছিল। চোৰাংচোৱাই কৰ্মচাৰী বিষয়াসকলৰ গতিবিধিৰ বিষয়ে ৰজাক অৱগত কৰিব লাগিছিল। কোনো এজন বিষয়া বা কৰ্মচাৰী নিজৰ কামত ব্যৰ্থ হ'লে তেওঁক শাস্তি দিয়া হৈছিল। উদাহৰণস্বৰূপে তেওঁ বংগৰ গভৰ্ণৰ খিজিৰ তুৰ্কক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল আৰু কাৰাগাৰত ৰাখিছিল, কিয়নো তেওঁ শ্বেৰশ্বাহৰ অনুমতি অবিহনে বংগৰ প্ৰাক্তন চুলতানৰ কন্যাক বিয়া কৰাইছিল আৰু স্বতন্ত্ৰভাৱে নিজৰ কাম কাজ চলাবলৈ বিচাৰিছিল। এনেদৰে শ্বেৰশ্বাহৰ নীতি, বিশেষকৈ প্ৰদেশবোৰত আফগান উপনিৱেশ স্থাপন কৰা আদি ক্ষেত্ৰত তেওঁ ইমপ্লিমেণ্ট কৰিছিল। তেওঁৰ অধীনত ৰাজ্যৰ স্বৰূপ প্ৰদৰ্শন কৰিছিল। এনেকুৱা উপনিৱেশকৰণৰ ঠাইবোৰৰ ভিতৰত গোৱালিয়ৰ আছিল অন্যতম। মুঠতে শ্বেৰশ্বাহ আছিল ব্যৱহাৰিক ক্ষেত্ৰত এক সৰ্বোচ্চ ক্ষমতাৰ ব্যক্তি। শ্বেৰশ্বাহ অকল থিয়ৰিটিকেলিয়ে তেওঁ মানে কথা কৈয়ে তেওঁ ৰাজ্যখন শাসন কৰা নাছিল। তেওঁ যিবোৰ নীতি তেওঁ ভাল পাইছিল সেইবোৰ তেওঁ পুনৰ প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰি পেলাই ৰাজ্যবোৰত এইবোৰ চলাইছিল। নিজৰ সম্ভ্ৰান্তসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত শ্বেৰশ্বাহে বিভিন্ন জনগোষ্ঠীৰ লোকক এনেদৰে লৈ গৈছিল যাতে তেওঁলোকৰ বংশগত স্বাৰ্থ সুৰক্ষিত হয়। অৱশ্যে কোনোটো গোটেই এটা চাপমুক্ত শক্তিশালী গোটৰ আকৃতি ল'ব পৰাকৈ শক্তিশালী নাছিল। আমি আফগান সম্ভ্ৰান্তসকলৰ পৰা খানৱাজ খান, হাজী খান আৰু হাবিব খান চুলতানক কিছু গুৰুত্বপূৰ্ণ প্ৰদেশৰ লগতে বৃহৎ ইক্তাৰ দায়িত্বত থকাৰ কথা আমি জানিব পাৰোঁ। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে শ্বেৰশ্বাহৰ ওচৰত প্ৰকৃত আফগান অভিজাতৰ প্ৰতিষ্ঠা কেতিয়াও হোৱা নাছিল, কাৰণ তেওঁ হিন্দু মুছলমান বা এইবুলি কথা কোৱা নাছিল। তেওঁ নিজাকে তাৰমানে এইবোৰ চলোৱাৰ কথা চলাইছিল। শ্বেৰশ্বাহৰ মৃত্যুত তেওঁৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ জালাল খানে ইছলাম শ্বাহ উপাধি লৈ সিংহাসন আৰোহণ কৰিছিল। তেওঁ বহুতো জ্যেষ্ঠ আৰু অভিজাত বিষয়াক বৰ্খাস্ত কৰিছিল, যিসকল তেওঁলোকৰ দৰে জ্যেষ্ঠ ভাতৃ আদিল শ্বাহৰ সমৰ্থন কৰিছিল। তেওঁলোকক নিৰ্মূল কৰাৰ পিছত ইছলাম শ্বাহে নিজৰ ৰাজনৈতিক ধাৰণা কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ স্বাধীন আৰু সমৰ্থবান আছিল। তেওঁ আগ্ৰাৰ পৰা গোৱালিয়ৰলৈ ৰাজধানীখন স্থানান্তৰিত কৰাৰ লগতে সোণাৰৰ পৰা পিতৃৰ ধন সম্পত্তিসমূহ লৈ আনিছিল। তেনেদৰে এই সময়ত গোৱালিয়ৰ ভাৰতত এখন ইণ্ডো-মুছলিম কেন্দ্ৰ হিচাপে চিহ্নিত হৈছিল। উল্লেখযোগ্য যে ইছলাম শ্বাহে শ্বেৰশ্বাহৰ পৰা এখোজ আগুৱাই গৈ নিজৰ সাম্ৰাজ্য অধিক কেন্দ্ৰীভূত কৰি পেলাইছিল। তেওঁ সম্ভ্ৰান্ত অভিজাতসকলৰ পৰা ইক্তাসমূহ কাঢ়ি লৈ সমগ্ৰ ৰাজ্যখন খালিছা সম্ৰাটৰ অধীনলৈ লৈ আহিছিল। বিষয়াসকলক ইক্তাৰ সলনি নগদ ধনেৰে তেওঁ দৰমহা দিছিল। অভিজাত আৰু সৈন্যবাহিনীক নতুন গ্ৰেডত তেওঁ পুনৰ সংগঠিত কৰিছিল। সম্ভ্ৰান্ত লোকসকলৰ হাতত থকা সৈনিক আৰু প্ৰয়োজনীয় সেনা সঁজুলিৰ সঠিক ৰক্ষণাবেক্ষণ আৰু পৰিদৰ্শনৰ বাবে তেওঁলোকৰ মাজৰ পৰাই নতুন বিষয়া নিয়োগ কৰিছিল। কিন্তু তেওঁলোকক আনকি যুদ্ধৰ বাবে হাতী ৰখাৰ পাৰ্মিশ্যনো তেওঁ দিয়া নাছিল, কাৰণ ই আছিল এজন ৰজাৰহে বিশেষ সুবিধা।
এইটো সম্ৰাটৰ লোকসকলক হাতী ৰাখিবলৈ তেওঁ পাৰ্মিশ্যন দিয়া নাছিল। ইছলাম চাহে তেওঁৰ অভিজাতসকলৰ লগত মোকাবিলা কৰাত অতি কঠোৰ আছিল, যদিও জনসাধাৰণৰ প্ৰতি তেওঁ অতি উপকাৰী তথা কল্যাণকামী আছিল। তেওঁ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ আৰু নিৰাপত্তা প্ৰদান কৰিছিল। এই ক্ষেত্ৰত তেওঁ টেৰিটৰিয়েল ইউনিটৰ ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি দিছিল আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবে তেওঁ নিজেই জগৰীয়া, মানে যিজন মানুহ নিযুক্তি দিছিল তেওঁ জগৰীয়া আছিল। ফলস্বৰূপে যিজন বিষয়াৰ টেৰিটৰিত অঞ্চলত কোনো অপৰাধ সংঘটিত হয় তেওঁ সেই অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে শাস্তি দিব লাগিব আৰু পৰিস্থিতি অনুধাৱন কৰিব লাগিব। পিতৃৰ দৰে ইছলাম চাহে নিজৰ সাম্ৰাজ্যত নিৰপেক্ষ ন্যায় প্ৰশাসন নিশ্চিত কৰিছিল। ইয়াৰ পিছত আকৌ আহিল আমাৰ এতিয়া ভাৰতত মোগল শাসন পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰৰ কথা আহিব। এতিয়া আহিব ৰিভাইভেল অফ মোগল ৰুল ইন ইণ্ডিয়া। কনৌজত হুমায়ুনৰ পৰাজয়ৰ পিছত আসকাৰী মিৰ্জা আৰু কামৰানে নৰ্থ ৱেষ্টৰ পৰা আঁতৰি যায়। তেতিয়া হিন্দল আৰু য়াদগিৰ নাছিৰ মিৰ্জাই হুমায়ুনৰ লগত থকাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে এতিয়া য়াদগিৰ নাছিৰ মিৰ্জাই চীন প্ৰদেশত নিজৰ ভাগ্য অন্বেষণৰ সিদ্ধান্ত লয় আৰু লগতে হিন্দল মিৰ্জাইও কামৰানৰ আমন্ত্ৰণত হুমায়ুনক ত্যাগ কৰি কান্দাহাৰলৈ আগবাঢ়ি যায়। সিন্ধৰ শাসক শ্বাহ হুছেইন আৰ্গেনজেও নিজৰ কন্যাক বিয়া দি য়াদগিৰ নাছিৰ মিৰ্জাক জয় কৰিবলৈ সক্ষম হৈছিল। চিৱানৰ দখল কৰাৰ প্ৰচেষ্টাত হুমায়ুন সফল হ'ব পৰা নাছিল। এইবোৰ ঘটনাত হতাশ হৈ হুমায়ুনে নিজেই ৰাজপুতনাত নিজৰ ভাগ্য সন্ধান কৰিবলৈ গৈছিল, কাৰণ গোটেই ভায়েকহঁতে তেওঁক এৰি থৈ গৈছিল বা বেলেগ কামতো তেওঁ অসফল হৈছিল আৰু সেইকাৰণে তেওঁ নিজৰ ভাগ্যকে ধিয়াই তেওঁ ৰাজপুতনাত নিজৰ ভাগ্য গঢ়াৰ সিদ্ধান্ত লৈছিল, সন্ধান কৰিবলৈ গৈছিল। মাৰোৱাৰ ৰজা মালদৈয়ে তেওঁক নিমন্ত্ৰণ জনাইছিল, কিন্তু এনে সন্ধিক্ষণত শ্বেৰশ্বাহে মালদেৱক তেওঁৰ হুমায়ুনক শ্বেৰশ্বাহৰ ওচৰত সমৰ্পণ কৰিবলৈ আদেশ দিছিল। সেইকাৰণে হুমায়ুনে ভয় খাই মালদেৱৰ ওচৰলৈ নগৈ তেওঁ পলাই গৈছিল। কিন্তু ৰাণা বীৰচালে হুমায়ুনক ভালদৰে আদৰণি জনাইছিল। হুমায়ুনে এইজন ৰাণাৰ সহায়ত সিন্ধত নিজৰ ভাগ্য পুনৰবাৰ অনুসন্ধান কৰিছিল, যদিও বিফল হৈছিল। এতিয়া তেওঁ গজনী হৈ 1543ত পাৰ্চিয়ালৈ আগবাঢ়ি যায়, য'ত তেওঁক 1544ত শ্বাহ তাহমাছে ভালদৰে আদৰণি জনাইছিল। শ্বাহ তাহমাছে কান্দাহাৰ লাভ কৰাৰ প্ৰতিশ্ৰুতি লৈ হুমায়ুনক কাবুল আৰু গজনী আৰু কান্দাহাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। হুমায়ুনে প্ৰতিশ্ৰুতি অনুসৰি আসকাৰী মিৰ্জাৰ অধীনত থকা কান্দাহাৰ জয় কৰি শ্বাহ তাহমাছক প্ৰদান কৰিছিল। কিন্তু ইতিমধ্যে দুয়োজনৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং তথা ভুল বুজাবুজি আৰম্ভ হৈছিল, কিয়নো পাৰ্চিয়ানসকলে এই ক্ষেত্ৰত হুমায়ুনক পিছত কাবুল আৰু গজনী অধিকাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় কৰা নাছিল আৰু কৰিবলৈ আগ্ৰহ দেখুওৱা নাছিল, আৰু সেইকাৰণে হুমায়ুনে পাৰ্চীসকলৰ পৰা পুনৰাই কান্দাহাৰখন 1545ত কাঢ়ি ল'বলৈ বাধ্য হৈছিল। হুমায়ুনৰ কান্দাহাৰ বিজয়ে বহুতো বিষয়া সম্ভ্ৰান্তকো জয় কৰিছিল। বিশেষকৈ হিন্দল আৰু য়াদগিৰ নাছিৰ মিৰ্জাই পুনৰাই নিজৰ পক্ষ বা দল সলনি কৰিছিল। এই হুমায়ুনৰ এই সফলতাই তথা উন্নতিয়ে কামৰান মিৰ্জাক সম্পূৰ্ণৰূপে মনোবলহীন কৰি পেলাইছিল আৰু তেওঁ কাবুলৰ পৰা গজনীলৈ পলাই গৈছিল আৰু পিছত চীন প্ৰদেশলৈ পলাই গৈছিল। এনেকুৱা সময়তে 1545ত হুমায়ুনে নিজৰ অলৰেডি আমি পাইছিলোঁ 1545ৰ পৰা 1553লৈ হুমায়ুনে কামৰানৰ এগেইনষ্টতে যথেষ্টখিনি সময় ব্যয় কৰিবলগীয়া হৈছিল। এই ক্ষেত্ৰত সংঘটিত হোৱা যুদ্ধ 1551ত হিন্দলে প্ৰাণ হেৰুৱাইছিল। ইয়ে হুমায়ুনক চূড়ান্ত শ্ব'ডাউন কৰিবলৈ বাধ্য কৰাইছিল। কামৰানে ইছলাম শ্বাহৰ সহায় পাবলৈ চেষ্টা চলাইছিল, যদিও এই ক্ষেত্ৰত তেওঁ যথেষ্ট সহায় ইছলাম শ্বাহ মানে শ্বেৰশ্বাহৰ ল'ৰা বিচাৰিছিল, যদিও কামৰানে কোনো ধৰণৰ সহায় পোৱা নাছিল আৰু তেওঁ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল। সেনেকুৱা সময়তে খাক্কাৰৰ মুখিয়াল চুলতান আদামে কামৰক বন্দী কৰিছিল আৰু হুমায়ুনৰ হাতত সমৰ্পণ কৰিছিল, আৰু অৱশেষত কামৰানৰ বন্দী কৰি চকু কাঢ়ি
1557ত তেওঁক মক্কালৈ যোৱাৰ অনুমতি দিছিল। এতিয়া কামৰানৰ বিৰোধিতাৰ অন্ত পৰাৰ লগে লগে হুমায়ুনে নিৰ্বিবাদে কাবুলৰ সৰ্বোচ্চ শাসক হিচাপে স্বীকৃতি লাভ কৰে বা আত্মপ্ৰকাশ কৰে। এতিয়া ভাৰততো অনুকূল ৰাজনৈতিক পৰিস্থিতিৰ বাবে হুমায়ুনে হেৰুওৱা বহুতো ৰাজ্য পুনৰুদ্ধাৰৰ বাবে পদ্ধতিগতভাৱে পৰিকল্পনা আৰম্ভ কৰিছিল। এতিয়া আমি গম পালোঁ প্ৰথমতে কামৰানৰ যেতিয়া পতন হ'ল, কামৰানৰ পতনৰ পিছত হুমায়ুনে এতিয়া ভাৰতত তেওঁৰ যিবোৰ ৰাজ্য তেওঁ হেৰুৱাইছিল সেই ৰাজ্য কাবুলত তেওঁ আহিছিল, কিছুমান পৰিকল্পনা কৰিছিল আৰু এইবাৰ তেওঁ কোনো ভুল কৰা নাছিল। তেওঁ পৰিকল্পনাসমূহ এইবাৰ পুৰা পৰিকল্পিতভাৱে তেওঁ পৰিকল্পনা কৰিছিল আৰু তেওঁ কোনো ভুল কৰা নাছিল আৰু তেওঁ ভাৰতীয় ৰাজ্যসমূহ পুনৰুদ্ধাৰৰ বাবে তেওঁ পৰিকল্পনা আৰম্ভ কৰিছিল। 1554ত তেওঁ কাবুলৰ পৰা লাহোৰলৈ যাত্ৰা আৰম্ভ কৰিছিল আৰু 1555ত তেওঁ লাহোৰত উপস্থিত হৈছিল। মাত্ৰ অলপ কষ্টতে তেওঁলোকে বিজয়ী যাত্ৰা অব্যাহত ৰাখিব পাৰিছিল আৰু মছিৱাৰা দখল কৰিছিল। কিন্তু শ্ৰীৰন্ধত আকৌ পুনৰাই এখন চুৰসকলৰ লগত পুনৰাই সংঘৰ্ষ স্থাপন হৈছিল আফগানসকলৰ লগত। চিকন্দৰ শ্বাহ শিৱালিকৰ ফালে পলাই গৈছিল আৰু হুমায়ুনৰ বাবে দিল্লীলৈ যোৱা পথটো তেওঁ মুকলি কৰি দিছিল। চিকন্দৰ শ্বাহে দিল্লীৰ পৰা যেতিয়া পলাই গ'ল তেতিয়া হুমায়ুনে দিল্লীলৈ যাবলৈ পথ প্ৰশস্ত হৈছিল। 1555ত জুন মাহত হুমায়ুনে চেলিমগড়ত উপস্থিত হৈ দিল্লী দখল কৰে। যদিও সাম্ৰাজ্যখন একত্ৰীকৰণ তথা সংগঠনৰ কামটো তেওঁ কৰিবলৈ খুব এটা সুবিধা নাপালে, কাৰণ কিছুদিনৰ পিছতেই 1556ত জানুৱাৰী মাহত তেওঁৰ এক দুৰ্ঘটনাত আহত হৈ তেওঁ মৃত্যু হৈছিল। আৰু হুমায়ুনৰ দুৰ্ঘটনা বিশেষকৈ আছিল, তেওঁ এজন অতি ভাল পঢ়ুৱৈ আছিল। তেওঁ লাইব্ৰেৰীৰ পৰা নামি আহোঁতে তেওঁ পিছলি পৰি তেওঁৰ আহত হৈছিল আৰু তাৰপিছত তেওঁৰ মৃত্যু হৈছিল। আৰু তেওঁৰ মৃত্যু হোৱাৰ পিছত মাত্ৰ এবছৰমানহে পালে তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ নাবালক আছিল, অতি সৰু আছিল, তেওঁৰ পুত্ৰ আকবৰৰ হাতত তেওঁ গোটেই দায়িত্বখন, মোগল সাম্ৰাজ্যৰ দায়িত্বখন তেওঁ দি থৈ গৈছিল। আৰু যিখনক আকবৰে সফলভাৱে এখন ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত ছাকচেছ হৈছিল, সফল হৈছিল। এতিয়া আমাৰ আহিল, আমি অলৰেডি যিখিনি আগতে পঢ়িলোঁ, এতিয়া আমি অকণমান চামাৰি বা সাৰাংশটো পুনৰাই এবাৰ আলোচনা কৰিম। 16শ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতৰ ৰাজনীতিত আফগান আৰু লদীসকলৰ আধিপত্য আছিল। মোগলসকলে দৃশ্যপথত অংশগ্ৰহণ কৰিছিল, যদিও তেতিয়াও তেওঁলোকে ভাৰতৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। দৰাচলতে এই সময়টো ভাৰতবৰ্ষৰ ৰাজনীতিক অস্থিৰতাৰ সময় আছিল। আফগান সম্ভ্ৰান্ত বিষয়া তথা অভিজাত শ্ৰেণীৰ লোকসকলে চুলতানৰ শাসন আৰু স্বায়ত্ত শাসন মানি চলিবলৈ প্ৰস্তুত নাছিল। সেই সময়ত ৰাজনৈতিক পৰিঘটনা নিৰ্ণয় কৰাত ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজনৈতিক তথ্যই দাবী কৰা মতে বাহলুল লোদীৰ কাৰ্যত আফগান সম্ভ্ৰান্ত তথা অভিজাত শ্ৰেণীৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল। সেইবাবে চিকন্দৰ লোদীয়ে নিজৰ ক্ষমতা হস্তগত কৰাত সফলতা লাভ কৰিছিল আৰু পৰিস্থিতিৰ লগত আপোচ কৰিছিল। অৱশ্যে পিছলৈ ইব্ৰাহিম লোদী আৰু চুৰ বংশৰ শাসকসকলে এক স্বৈৰাচাৰী কেন্দ্ৰীভূত শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আৰু অভিজাতসকলক চুলতানৰ সম্পূৰ্ণ বশৱৰ্তী কৰি তুলিছিল। ৰাজনৈতিক অস্থিৰতাৰ মাজতো মানুহে আৰ্থিক সুস্থিৰতা আৰু সমৃদ্ধি লাভ উপভোগ কৰিছিল। এই অধ্যায়ত আমি বাবৰৰ ভাৰত আক্ৰমণৰ প্ৰাকক্ষণত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। কিন্তু আমি দেখিছোঁ যে ভাৰতীয় ৰাজনীতি কেতিয়াও ধৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হোৱা নাছিল, বৰঞ্চ পৰিস্থিতি আৰু ব্যক্তিগত স্বাৰ্থইহে ৰাজনৈতিক ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰিছিল। এই ক্ষেত্ৰত আমি আৰু এটা কথা ক'ব পাৰোঁ যে বাবৰে ভাৰতৰ সফল হোৱাৰ সংঘৰ্ষসমূহ সফল হোৱাৰ এটা কাৰণ আছিল, তেওঁ এটা অট'নম স্পেচিয়েল এটা যুদ্ধ পদ্ধতি তেওঁ কৰিছিল, যিটো অটোমান ৰুমি নামৰ এটা যুদ্ধ পদ্ধতি কৰিছিল। এইটো কৰিছিল, যাৰ ফলত তেওঁ সফল হ'বলৈ ছাকচেছ পাৰিছিল। তেওঁ ৰাজপুত মুখীয়ালসকলৰ হতাশ হৈ পৰা আফগানসকলৰ মুখামুখি হৈছিল। আৰু আমি দেখিবলৈ পাওঁ যে যিবিলাক কনফেডাৰেশ্যন কৰিছিল মোগলসকলৰ বিৰুদ্ধে, সেই কনফেডাৰেশ্যনসমূহত মুছলমান আৰু হিন্দু দুয়োটা শ্ৰেণীৰ লোকেই আছিল বুলি আমি জানিব পাৰোঁ।
কিন্তু বাবৰ সফল হৈছিল তেওঁৰ সবল আৰু সফল নেতৃত্বত, কিন্তু হুমায়ুনৰ কিছু ক্ষেত্ৰত তেওঁ বিফল হৈছিল। তেওঁৰ অতি মানে তেওঁৰ ব্যক্তিত্বটো অকণমান দুৰ্বল আছিল বাবৰৰ তুলনাত, আৰু সেইকাৰণে তেওঁ অতি আলসুৱা আছিল তেওঁ, আৰু যাৰ ফলত তেওঁ অতি কিছুদিনৰ কাৰণে হ'লে 13 বছৰ নিয়াৰ এবাউট 13 বছৰ তেওঁ শাসন কৰি ৰাজ্যৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছিল। আৰু এইখিনি কৈয়ে মই আজিৰ অধ্যায়টো সামৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ।